নমস্কাৰ মই এতিয়া আছো গুৱাহাটীৰ পল্টন বজাৰৰ এইটো নেপালী মন্দিৰৰ ওচৰত আৰু পল্টন বজাৰত মানে 1 তাৰিখে মামাই ফুট ওভাৰব্ৰিজ মুকলি কৰিছে আৰু সেই ফুট ওভাৰব্ৰিজটো এতিয়া চাবলৈ যাও বলক। আৰু পল্টন বজাৰ এফালে যদি চাই কাপোৰ কানিৰ দোকানবিলাক আৰু এতিয়া এনেকৈ গৈ আছো এতিয়া নতুনকৈ নিৰ্মাণ কৰা ফুট ওভাৰব্ৰিজখনলৈ আৰু এইটো চাওক নতুনকৈ নিৰ্মাণ কৰা ফুট ওভাৰব্ৰিজ ফুটব্ৰিজটো আৰু এতিয়া মই আহি পালো পল্টন বজাৰৰ নতুনকৈ মানে উদ্বোধনী কৰা ফুট ওভাৰব্ৰিজটো আৰু এইটো হৈছে নতুনকৈ নিৰ্মাণ কৰা ফুট ওভাৰব্ৰিজটো আৰু এই ওভাৰব্ৰিজটো চাওক এতিয়া চলি আছে। এই ফুটব্ৰিজটো নাৰ্জী ফুলেৰে খুবেই ধুনীয়াকৈ সজাইছে চাওক চাৰিওফালে কেৱল নাৰ্জী ফুল আৰু আপোনালোকে যদি খোজকাঢ়ি যাব বিচাৰে তেনেহ'লে এইফালেৰে চিৰি আছে খোজকাঢ়ি যাব পাৰিব আৰু যদি খোজকাঢ়ি নাযায় এনেদৰে ৰানিং লিফ্টেৰে যাব বিচাৰে তেনেহ'লে এইফালেৰে যাব পাৰিব। নাৰ্জী ফুলৰ গোন্ধ এতিয়াও মাৰ যোৱা নাই আৰু এইফালে মানে সদায় ব্যস্ত থকা পল্টন বজাৰখন আৰু সদায় ব্যস্ত থকা এই পল্টন বজাৰখনত এই ফুটব্ৰিজটোৰ কিন্তু খুবেই মানে প্ৰয়োজন আছিল আৰু এফালে এতিয়া ওপৰলৈ উঠি যাও বলক। আৰু এফালে চাওক নতুনকৈ নাৰ্জী ফুলেৰে সজাইছে যদি চাই এই ঠাইখিনি সদায় ব্যস্ত থাকে এইফালে চাওক মানুহৰ কত কিমান সমাগম হৈছে আৰু এইফালে যদি চাই এইফালে মুঠতে গাড়ী অনাবৰত আহিয়ে থাকে আৰু ফুটব্ৰিজখনৰ ঠিক উত্তৰ ফালে একেবাৰে কাষতে লাগি আছে গুৱাহাটী ৰেলৱে ষ্টেচনটো আৰু গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা এফালেৰে কিন্তু খুবেই যাত্ৰী আহে পল্টন বজাৰৰ এইফাললৈ আৰু ইয়াৰ পৰা মানে গুৱাহাটীৰ বিভিন্ন ঠাইলৈ যায় আৰু সেই সময়ত কিন্তু মানে যাত্ৰীবিলাকৰ ৰাস্তাটো পাৰ হ'বৰ কাৰণে খুবেই অসুবিধা হয় আৰু এতিয়া যিহেতু এই ফুটব্ৰিজখন মুকলি হৈ গ'ল ৰাইজৰ কাৰণে গুৱাহাটীবাসী ৰাইজৰ কাৰণে সেইকাৰণে এতিয়া মানে ৰাস্তা পাৰ হ'বৰ কাৰণে বিশেষ অসুবিধা নহয় সকলোৱে অনাখায়ে এই ৰাস্তাটো পাৰ হ'ব পাৰিব আৰু এতিয়া এফালেও আছে চিৰি মানে চলন্ত চিৰি আৰু এই চলন্ত চিৰিৰে এতিয়া এফালে তললৈ নামি মুঠতে এই ফুটব্ৰিজখন হোৱাৰ কাৰণে এইখিনি ঠাইত যিসকল মানুহে আহে তেওঁলোকৰ কাৰণে ৰাস্তা পাৰ হ'বৰ কাৰণে খুবেই মানে সহায়ক হৈছে। আজিৰ ভিডিঅ'টোত এইখিনি আছিল আৰু পল্টন বজাৰৰ এইটো ফুট ব্ৰিজটো অপেনিং হৈ যোৱাৰ কাৰণে এইখিনি ঠাইলৈ অহা মানুহখিনিৰ কাৰণে ৰাস্তা পাৰ হ'বৰ কাৰণে মানে খুবেই সহজ হৈ পৰিব আৰু এতিয়া পল্টন বজাৰৰ পৰা এতিয়া গৈ আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈকে ফেঞ্চি বজাৰৰ পাৰত মানে 3টাকৈ উৎসৱ হৈ আছে আৰু সেই উৎসৱ এতিয়া চাবলৈ গৈ আছোঁ।